আপোনালোকক গুৱাহাটীখন দেখাও ৰ'ব। এইখন হৈছে জালুকবাৰী। চাওকচোন সকলো ব্যস্ততা। জালুকবাৰীৰ এই সিফালে আছে ভূপেন হাজৰিকাৰ, আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলী। আৰু এইটো হৈছে আমাৰ সৰু খুৰাৰ লগত অলপ আহিলোঁ। তাৰপিছত ফল মূলৰ দোকানত অলপ ফল মূল কিনিলোঁ আমি। ফল মূলৰ যিহে দাম, বস্তু মানে কেনেকৈ খাবহে। মানে বেলতলা তিনিআলিৰ এই ফল মূলৰ দোকান, বহুত দাম মানে বস্তুৰ। আমি অলপ আপেল, কল, আম, কমলা এনেকৈ এইটো অৰেঞ্জটো কিনিলোঁ, মৌচুমী এনেকৈ অলপ বজাৰ কৰিলোঁ আমি। তাৰপিছত এইটো হৈছে বেলতলা তিনিআলি, মানে চাৰিআলিলৈ গৈ আছোঁ আমি। বহুত যান জঁট, আগতকৈ মানে যান জঁট কমিছে। এইখিনি হৈছে জালুকবাৰীখন দেখাত বৰ ধুনীয়া। সেইফালে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ এইফালে, আৰু এইটো হৈছে পুখুৰী। ব্ৰিজৰ ওপৰৰ পৰা মানে চালে গম পায়। আৰু এইফালে গুৱাহাটীত গড়চুকত বানপানী, এই বানপানীও চালোঁ। বানপানী আহিলে গুৱাহাটীত বহুতো অসুবিধা হয়, কিন্তু ইয়াৰ সমস্যাটো কেতিয়া সমাধান হ'ব গম নাপাওঁ দেই। মানে ড্ৰেইনবিলাক দ কৰি খান্দিব লাগিব, ড্ৰেইনৰ সমস্যা। ড্ৰেইনবিলাক ভাল কৰিলে পানীৰ সমস্যাটো কমি